সহযোগ কৰিছে আইটেক্স ডেছলাৰ ৰিয়েল কসমেটিক ফৰ ৰিয়েল পিপলছ। সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰি চকুতে ত্যাগৰে প্ৰতিটো সিদ্ধান্ত কোনো প্ৰশ্ন নকৰাকৈ মানি লৈছিল, কিন্তু কৃপালৰ এই বিয়াৰ সিদ্ধান্ত তুমি কিয় মানি ল'ব পৰা নাই? তই মোৰ চাহত চেনি দিলি নেকি? এই কাপো দেখোন চেনি দিয়া। মই সদায় তাইক টিউচনলৈ যাওঁতে লগ পাওঁ। আজি তাই টিউচনলৈ যোৱাও নাই, গতিকে ঘূৰি অহাৰ কথাও নাই। এই চিন্তাৰ পৰা মুক্ত কৰিবলৈ মই বহুত চেষ্টাও কৰিছিলোঁ। এতিয়া ভগৱানে চকু মেলি চাইছে। এতিয়া সকলো ভবা ধৰণে হ'লেই হ'ল। তাৰ মনৰ কথা বুজিবলৈ মই যুদ্ধ কৰিবলগীয়া হৈছে, আৰু যেতিয়া বুজি পালো তেতিয়া ইমানেই দেৰি হৈ গ'ল যে এতিয়া মই কোনটো বাটেৰে গ'লে ভাল হ'ব একো ধৰিবই পৰা নাই। দাদা 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 কিবা ভাবি আছে? কথা এটা ভাবি আছিলোঁ। কিবা প্ৰব্লেম হৈছে নেকি দাদা? নাই, তেনেকুৱা বিশেষ একো নহয়। ঘৰুৱা কথা এটাহে চিন্তা কৰি আছিলোঁ। আচ্ছা ৰক্তিম, হয় মই তোমাক পোনে পোনে এটা কথা সুধোঁ। হয় কওক। এই দুই এদিনতে দাদাই তোমাৰ লগত কিবা চিৰিয়াছ ডিছকাশ্যন কৰিছে নেকি? চিৰিয়াছ কথা মানে? ধৰা বিজনেছৰ কথা, বিয়া বাৰুৰ কথা, যিকোনো হ'ব পাৰে। বিয়া বাৰুৰ কথা কোৱা নাই, কিন্তু বিজনেছৰ কথা কৈছে। কি কৈছে? ছাৰে বোলে তাক বিজনেছত লাগিবলৈ দিছে, কিন্তু তাৰ বোলে এইবিলাক কৰাৰ একেবাৰে মন নাই। এই কথা এটা ৰক্তিম, কওক। বিয়া বাৰুৰ সম্পৰ্কত দাদাই যদি তোমাক কেতিয়াবা কিবা কয় তুমি মোক ক'বাচোন। তাৰ বিয়াৰ কথা চিন্তা কৰিছে নেকি? হেৰা আহে, তাকে লৈ অলপ চিন্তাও হৈ আছে। কিয় দাদা? দাদাৰ বিয়া হোৱাটো আমি সকলোৱে অন্তৰৰ পৰা বিচাৰোঁ, কিন্তু দাদাৰ স্বভাৱটো লৈহে অলপ চিন্তাত পৰিবলগীয়া হৈছে। মানে দাদা? তুমি ক'বলৈ বেয়া পালেও সেইটোৱেই হয়। সেইফালে দেউতা তেওঁৰ বিয়াখন লৈ পেলাই সম্পূৰ্ণ চিৰিয়াছ, মোৰ লগতো কথা পাতিছে, কিন্তু মইহে কনফিউজড, ডিচাইড কৰিব পৰা নাই কোনটো ক'লে ভাল হ'ব। যদি ভাল ছোৱালী এজনী হাতত পৰি দাদাৰ জীৱনটো সঁচাকৈ ভাল হৈ যায় তেনেহ'লেতো ভাল কথাই হ'ব। মই বুজিছোঁ। মোৰ কথা হ'ল তেওঁ নিজৰ বিয়াখনৰ বাবে যদি অলপ নিজেও ইণ্টাৰেষ্ট দিলেহেঁতেন তেতিয়াহ'লে হয়তো দেউতাই ভবাৰ দৰে ভাল ৰিজাল্ট এটাও পোৱা গ'লহেঁতেন। ঠিক আছে দিয়ক, সি নিজে নক'লেও মই বাৰু কথাটো উলিয়াম। অ'কে, তুমি এতিয়া যাব পাৰা। অঁ ঐ কি হ'ল? তাইৰ কিবা প্ৰব্লেমে হৈছে নেকি? কি কৰিবি? তাইৰ মাকে চাগে তাইক ঘৰৰ পৰা ওলাই আহিব দিয়া নাই, নহ'লে কি কিবা অসুখ বিসুখ হ'ব পাৰে। আচ্ছা দোস্তি, তই এটা কাম কৰচোন। কি? তই সিহঁতৰ ঘৰৰ পৰা এপাক গৈ আছা। এতিয়া ইয়াক চাফা কৰা, ৰাইট নাও।
ৰুমালখন মোৰ ফালৰ পৰা তোমালোকক গিফ্ট দিছোঁ সেইখন ফ্ৰেমিং কৰি ধুনীয়াকৈ ঘৰত সজাই থ'বা কি কি ক'লি অলকানন্দ চৌধুৰীৰ ঘৰলৈ মই যাব লাগিব আৰে মই গ'লে চব খেলি মেলি হৈ যাব তই যাচোন তই গ'লে একো নহয় দে ঐ দোস্ত মোৰ কম বয়সত মৰিবলৈ মন নাই মৰিবি তই আকৌ কিয় মৰিবি এনিশাৰ খবৰ ল'বলৈ যোৱা মানে মোৰ মৃত্যু কলিং বেল টিপিব নাপামেই সেই বাঘৰ দৰে কুকুৰকেইটা লগাই মোক চিৰাচিৰ কৰি পেলাব মোক তই মাফ কৰি দে তোক মই এইটো সহায় কৰিব নোৱাৰিম শ্বিট কোনোফালে একো উপায় নাই আৰু তাই নাহিলে যে মোৰ এটা কাম নহয় তাই এইটো কথা ভালদৰেই জানে আৰু তাৰ পিছতো তাই নাহিলে সদায় আহি থকা মানুহজনী আজি নাহিলে চাচোন তাই নহয় কাৰণে আজি মই খবৰটো নাপালোঁ জানো আজি মই সেইটো অফিচত এটা পাক মৰাৰ কথা ভাবি আছিলোঁ কিন্তু নাযাওঁ এতিয়া গৈনো লাভটো কি হ'ব ঐ তই আকৌ এটা কল কৰি চাচোন একো নহয় দে কৰিছা এনিশা 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 তুমি ইয়াত তুমি মোৰ ৰুমলৈ গৈছিলা নাইতো কিন্তু তুমি যেতিয়া মোৰ ৰুমৰ পৰা ফোনটো আনি কথা পাতিবলৈ সাহস কৰিলা এই ফোন আৰু কেতিয়াও অন নহয় নাই নাই মা তেনেকুৱা নকৰিবা মোৰ বহুত প্ৰব্লেম হৈ যাব তুমি যি কাম কৰি আছা সেই কাম তোমাক কৰিবলৈ দিলে তোমাতকৈ মোৰ বেছি প্ৰব্লেম হ'ব কাৰণ তুমি মোৰ ছোৱালী মই তোমাক জন্ম দিছোঁ তোমাক মই ডাঙৰ দীঘল কৰিছোঁ তোমাৰ ভৱিষ্যতৰ চিন্তা মই কৰিব লাগিব মোৰ ফোনটো তোমাৰ ওচৰত ছুইচ অফ কৰি ৰাখি থোৱাৰ লগত মোৰ ফিউচাৰ কি কথা আছে কাৰণ মই ভালকৈ বুজি পাইছোঁ তোমাৰ আৰু তোমাৰ ফিউচাৰৰ মাজত এই ফোনটো এটা কিয়ছ কৰিবলৈ গৈ আছে আৰু সেই ফিউচাৰ বৰ ভয়ানক এয়া তোমাৰ অন্যায় মা প্ৰয়োজন হ'লে ইয়াতকৈ বেছি অন্যায় কৰিবলৈ মই প্ৰস্তুত আছোঁ তোমাৰ ফিউচাৰ লগত মোৰ ফিউচাৰ জড়িত হৈ আছে চৰাই কুটা কঢ়িয়াই বাঁহ সজাৰ নিচিনাকৈ বহুত কষ্ট কৰি মই আজি এই অৱস্থা পাইছোঁহি এতিয়া মাত্ৰ এটা সামান্য ভুলৰ কাৰণে এই গোটেইবিলাক ধ্বংস হৈ যাবলৈ মই দিব নোৱাৰোঁ নেভাৰ প্ৰয়োজন হ'লে মই কঠোৰৰ পৰা কঠোৰতম হ'বলৈ ৰেডি আছোঁ মই এনেকুৱা কিনো কৰিলোঁ মা নিজে কি কৰি আছা নিজে নাজানা আৰু মই তোমাক ৱাৰ্ণ কৰি দিছোঁ কিন্তু মোৰ মুখেৰে এই কথা ওলোৱাৰ আগতেই তুমি সাৱধান হোৱাটো কিন্তু দৰকাৰ নহ'লে কিন্তু যিকোনো পৰিস্থিতি তুমি সন্মুখীন হ'ব পাৰা মা প্লিজ মোৰ ফোনটো এনেকৈ ৰাখি নথবা প্লিজ মোক দিয়া মা মই এবাৰ যি কথা কওঁ সেয়ে মোৰ শেষ কথা কাৰণ মই যি কথা কওঁ ভাবি চিন্তি কওঁ ফোন আৰু ঘূৰাই নিবিচাৰিবা এণ্ড দিছ ইজ মাই লাষ্ট ৱাৰ্নিং মা 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 শুনাচোন কি কোৱা বন্ধু মোৰ বিয়া দেউতাই মোৰ বিয়া পাতিব খুজিছে কিন্তু এইটো কথা তোমাক কোনে ক'লে তাৰমানে কথা গৈ অফিচ পালেগৈ মইতো ইমানখিনি হৈছে বুলি ভবাই নাছিলোঁ অ'কে তুমি যেতিয়া জানিব বিচাৰিছা তেতিয়াহ'লে ক'ব লাগিব সন্ধিয়াটো লগ পামেই তেতিয়া ক'ম
ফোনত পাতিলে মজা নাপাবা বুজিছা নহয় হেল্ল' অঁ কি খবৰ অঁ চবৰে ভাল ঘৰতে আছোঁ নাই আজি ক'তো ওলাই নাযাওঁ অঁ আহিবিচোন তই আমাৰ ঘৰলৈ অঁ নাই নাই তেনেকুৱা একো নাই অঁ ৰাখি মাৰ লগত মই আজি স্পষ্টকৈ কথা পাতিম তাইক এবাৰ লগ কৰিব লাগিব বোৱাৰীজনী এখন ঘৰলৈ অহাৰ লগে লগে এই ঘৰখনৰ ৰং ৰূপ সকলোবোৰ বদলি যাব ন শুনিছনে নাই বৌ নাই নাই তেনেকুৱা একো নাই অঁ ৰাখি এক ছেকেণ্ড ৰচোন মই তোক কল বেক কৰিছোঁ বিয়া পাতে স্বভাৱ ঠিক কৰাৰ কথা ভবা নাই বিয়া পতাৰ কথা চিন্তা কৰিছে কি হলো মই ভাবিছিলো কৃপালৰ বিয়াৰ কথা কেৱল দেউতাৰেহে চিন্তা কৰিছে নহয় সি নিজেও হেনো বিয়াৰ কথা ভাবিছে বুজিছ কি মামাৰ বিয়া বঢ়িয়া ৰোহন ডাঙৰৰ কথাত কিয় মাত মাতিছা মামাৰ বিয়া হ'লে ভাল হ'ব বুলিহে কৈছোঁ বিয়া মানে ফূৰ্তি নহয় ৰোহন তুমি এতিয়াই এইবিলাক কথা জানিবৰ হোৱা নাই গতিকে তুমি একো নকবা অঁ ই মানে আজিকালি বৰ ডাঙৰ কথাত ভাগ লোৱা হৈছে তুমি ভিতৰলৈ যোৱাচোন যোৱা বুলিছো নহয় কি হৈছে মা কোৱাচোন দাদাই কি তোমাক বিয়াৰ কথা কৈছে নেকি মোক কোৱা নাই কাৰোবাৰ লগত বিয়া কথা পাতি থকা শুনিছো যিটো উৎসাহেৰে কথা পাতিছে তাৰো বিয়া কৰাবলৈ মন যেনেই পাইছো তেনেহ'লে ভালেই কথা পাতক বিয়াখন হৈ গ'লে কিজানি সি ভালেই হয় সি যাক বিয়া কৰাব তাই মিৰাকল নেকি যে তাই আহিয়ে তাক ভাল কৰি দিব কিন্তু মই শুনিছো দাদাৰ দৰে বহুত মানুহে বোলে বিয়া পতাৰ পিছত ভাল হৈ যায় শুনিছহে দেখাতো নাই আৰু যিবোৰ মানুহ ভাল হৈছে সেইবোৰ কৃপালৰ দৰে একে বুলি কিয় ভাবিলি আৰু ইয়াৰ যিটো স্বভাৱ বিয়া কৰাই দিলে ভাল হ'ব বুলি ভবাটো ভুলেই নহয় মূৰ্খামি সি যদি ইচ্ছা কৰিছে পাতি নিদিয়াটো ভুল নহ'ব জানো মই তাৰ বিয়াত বাধা দিবলৈ যোৱা নাই কিন্তু তাৰ আগতে সি তাৰ স্বভাৱ ঠিক কৰিব লাগিব নহ'লে গোটেই জীৱন আনৰ কথা শুনি থাকিব লাগিব টকা পইচা দেখি এতিয়া ছোৱালী বিয়া দিব ঠিকেই পিছত যেতিয়া কষ্ট পাব তেতিয়া আমাৰ ওপৰতেই সমগ্ৰ দুখ জাপি নিদিবনে কোনে দিব সেই প্ৰশ্নৰ উত্তৰ তেনেহ'লে এতিয়া কি কৰিবা কৰিব লাগিব কিবা এটাতো কৰিবই লাগিব নাই এনেকৈ কাম কৰিব নোৱাৰি কিয় জানো মনটো ইমান খেলি মেলি হৈ গৈছে তাইৰ লগত এবাৰো কথা পতা নাই কাৰণে চাগে মাৰ লগত মই আজি স্পষ্টকৈ কথা পাতিম তাইক এবাৰ লগ কৰিব লাগিব নহ'লে মনটো এনেকৈ খেলি মেলি হৈ থাকিব যাওঁগৈ সঁচাকে দেই হাতখন শুকুৱাবলৈকে সময় নোপোৱা হৈছো এইবাৰ কথা গৰম আহিলি নে কথাৰ ভাগ ল'বলৈ মই আকৌ তই মোক কোৱা বুলিহে ভাবিছিলো মই কাৰো লগত কথা পতা নাই মই নিজে নিজকে কৈ আছো বুজিছো তই কাম কৰি কিমান কষ্ট পাইছ মই ভালদৰে বুজি পাইছো কি বুজি পাইছো এই মাত্ৰ তই কলি যে তোৰ তিতা হাতখনটো শুকাবলৈ সময় পোৱা নাই মানে তই কামৰ পৰা আজৰি পোৱা নাই কি ক তোৰ এই ফটুৱা কথাবোৰ শুনি থাকিবলৈ মোৰ সময় নাই নহয় মানে মা এই প্ৰলয় বিয়াখন হৈ যোৱাৰ লগে লগে তোৰ তিতা হাতখন শুকাব আৰু সেই অকলে অকলে কথা পতাৰ অৱস্থাও নাথাকিব মা এই বোৱাৰীজনী এখন ঘৰলৈ অহাৰ লগে লগে এই ঘৰখনৰ ৰং ৰূপ সকলোবোৰ বদলি যাব ন মানে এই তই মই প্ৰলয় আমিতো সকলো এখন ঘৰত একেই থাকিম কেৱল এজনী মহিলা এখন ঘৰলৈ আহিব
আৰু সেইজনী অহাৰ লগে লগে এই গোটেই ঘৰখনে সলনি হৈ যাব। কম এটা শক্তি নে? সেইকাৰণেতো বোৱাৰী এজনীক ঘৰখনৰ লখিমী বুলি কয়। সময়মতে চাহ ভাত, মুখৰ মাত, মুঠতে এজনী মহিলাৰ বাবে এই ঘৰখন গোটেই চিজিল লাগি যাব ন মা? আৰু প্ৰলয়টো ফুলা ফুলা গৰম লুচি খাই বৰ ভাল পায়। ময়ো বৰ ভাল পাওঁ। যেতিয়া লুচি খাবৰ মন যাব, চিপচিপীয়া বৰষুণ যেতিয়া পৰিব, বতৰ ঠাণ্ডা হৈ থাকিব, তেতিয়া অৰ্ডাৰ দিম নহয় বৌ গৰম গৰম ফুলা লুচি আৰু সৰু 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 সৰুকৈ কটা আলু ভাজি লাগে। শুনিছনে নাই বৌ? কিবা এটা ধামকৈ পৰা যেন শুনিলো। ক'ত? মই দেখোন একোৱে শুনা নাই। আজি কৃপালৰ মুখতো বিয়াৰ কথা শুনিলো, সেইকাৰণেই সুধিছো। কি ভাল খবৰ? কাইলৈ বোলে আহিব। কাইলৈ দিনটো পাৰ হওক ৰচোন বাৰু, তাৰপিছত ক'ম। কাইলৈও কিবা আছে নেকি? কি হৈছিল? ক'ত? কিবা এটা শব্দ শুনিছিলো, কোনোবা পৰিল বুলি ভাবিছিলো। আৰে ৰবা, বিয়া কি একেবাৰে ফিক্স কৰি পেলালা নেকি? কিয়? তুমিও ক'ৰবাত ছোৱালী চাইছা নেকি? ধেমালি নকৰিবা, মই চিৰিয়াছলি সুধিছো। ময়ো চিৰিয়াছলিয়ে কৈছোঁ। মই কৃপালৰ কাৰণে ছোৱালী চাম, এইটো কথা তুমি ভাবিলা কেনেকৈ? তেনেহ'লে মই ঘৰ আহি পোৱাৰ লগে লগে কোনেই বিয়াৰ কথা সুধিলে কিয়? বিনা কাৰণত সোধা নাই। বিয়াৰ দৰে কথা এটা বিনা কাৰণ বুলি ময়ো কেতিয়াও ভবা নাই। আজি কৃপালৰ মুখতো বিয়াৰ কথা শুনিলো, সেইকাৰণেই সুধিছো। কি? কৃপালে বিয়াৰ কথা কৈছে? কৈছে মানে? কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছো। তেনেহ'লে ভগৱানে আমাৰ ফালে চকু মেলি চাইছে। চকু মেলি চাইছে নে অন্ধকাৰ নমাই আনিব খুজিছে? ঘৰ এখনলৈ বোৱাৰী এজনী আহিলে অন্ধকাৰ হয় নেকি? তুমিতো এইখন ঘৰলৈ এদিন বোৱাৰী হৈ আহিছিলা, তেতিয়া আমাৰ মায়ে তোমাক অন্ধকাৰ বুলি ভাবিছিল নেকি? কৃপালক তোমাৰ নিজৰ লগত কিয় মিলাইছা? সি তোমাৰ সম্পূৰ্ণ বিপৰীত, আৰু তাক বিয়া কৰাই দিয়াৰ পিছত যদি এইখন ঘৰ পোহৰ হ'ব বুলি ভাবিছা, একেবাৰে ভুল ভাবিছা। ঠিক আছে, কি হয় দেখা যাওক, আন্ধাৰে হয় নে পোহৰে হয়। তাৰ মানে তুমি? নম্ৰতা, মোৰ বৰ ভাগৰ লাগিছে। ইয়াতকৈ আৰু বেছি কথা পতাৰ মোৰ কোনো ইচ্ছা নাই। ঐ কি হ'ল? এই অলপ দুখ পালো। কেনেকৈ? ইমান চিঞৰিছো কিয়? মায়ে শুনিব লাগিলে এনেই উৎপাত লগাব। ক'ত কেনেকৈ দুখ পালি কচোন? পৰিলো। পৰিলি? ক'ত পৰিলি? দেৱীহঁতৰ ঘৰৰ ওচৰত ভালকেই আহি আছিলো, কেনেকৈ যে পৰি গ'লো গমেই নাপালো ভাই। পৰিবলৈ আৰু জেগা নাপালি? হে, সেই দেৱীহঁতৰ ঘৰৰ আগতে পৰিবলৈ পালি। ভাল জেগা এটা বিচাৰি পাইছ দে। কি যে কথাবোৰ কৈ থাকো নহয়, মানুহ জেগা চাই পৰে নেকি? আনে পৰে নে নপৰে নাজানো, কিন্তু তই য'ত পৰিব লাগিছিল তাতেই পৰি গলি। হেৰি নহয়, পিছে সেৱা শুশ্ৰূষা কৰিলে নাই? কোনেও দেখাই নাপালে। ঐ বেছিকৈ দুখ পালি নেকি? নাই, অলপমান। ৰক্ষা দে। বিয়াৰ যা যোগা তুংগত চলি থকা সময়তে দৰা হাত ভৰি ভাঙি গ'লে বেছ জমিলেহেঁতেন। হয় 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 কাইলৈ? ঠিক আছে ঠিক আছে, হ'ব, ৰাখিছোঁ। হেৰি, আপুনি যে ফোনটো লৈ কথা পাতি পাতি গেট পালেহি, কাৰ লগতনো কথা পাতি আছে? হেৰা, কামবোৰ যে ইমান সোনকালে হ'ব মই ধৰিবই পৰা নাছিলোঁ।
কি হ'লনো? মই তেওঁলৈ এনেইহে ফোন কৰিছিলোঁ ভাল খবৰ এটা দেখোন পাই গ'লো কি ভাল খবৰ? কাইলৈ বোলে আহিব কাইলৈকে? অঁ আহিম বুলি কৈছে যেতিয়া মই আৰু না নকৰিলোঁ আৰু কাইলৈ আহিলে আমাৰতো একো অসুবিধা নহয় নাই নাই, একো অসুবিধা নহয়, আহক। গহীন অ গহীন অ দেউতা। অঁ কৃপালৈ যে বিয়া চিন্তা কৰিছোঁ গম পাইছনে নাই? অ শুনি আছো। সঁচাকে চিন্তা কৰিছে নেকি? অঁ তই পিছে কি ভাব বিয়াখন হ'লে ভাল হ'বনে? অ মইতো ভাল হ'ব বুলিয়ে ভাবো। বিয়াখন পাতি দিলে তাৰ গাত কথা লাগিবও পাৰে। ক'ৰবাত ছোৱালীও চাইছে নেকি? তাকে কাইলৈ দিনটো পাৰ হওক ৰচোন বাৰু, তাৰপিছত ক'ম। কাইলৈও কিবা আছে নেকি? আছে। মোক বাৰু ইমান গৰমে গৰমে নকলেও হ'ব। আপুনি চোৱা ছোৱালী যেতিয়া চব ফালৰ পৰা পচন্দ হ'বই। ই কিপালে বিয়াত মত দিলেই হ'ল আৰু। বাৰ দেখোন একেবাৰে সাজু হ'বলৈ হৈয়ে গ'ল। ঐ বা লাজ কৰিছে। দেউতাই বোলে কালিলৈ দাদাৰ কাৰণে ছোৱালী চাবলৈ যাব। কি কাইলৈ তেওঁলোকৰ ঘৰৰ মানুহ আমাৰ ঘৰত কথা পাতিবলৈ আহিব, কিন্তু সি মোক এতিয়ালৈকে একো এটা নুসুধিলে। তাৰমানে তই ক'ৰবালৈ যাবি নেকি? কলৈ? যাম আৰু এফালে। কিন্তু আজি মই য'লৈ যাম অকলেই যাম। দেৱী সহযোগ কৰিলে আইটেক্স ডেছলৰ ৰিয়েল কছমেটিক ফৰ ৰিয়েল পিপলছ।